সকলোকে মই তোমালোকৰ সুজিত দাদাই আৰু এবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত টাইটেলটো দেখি হয়তো গম পাইছা। আজি মই তোমালোকক ক'ব গৈ আছোঁ এনেকুৱা 5টা ভুল, যি 5টা ভুল শিক্ষাৰ্থী জীৱনত কৰিব নালাগে। সেয়া লাগিলে তুমি ক্লাছ 10ৰ বোৰ্ড এক্সামে দিব গৈ আছা, বা 9তে আছা, বা 11তে আছা, বা 12তে আছা। ভিডিঅ'টো শেষলৈকে চাবা প্ৰত্যেকজন বোৰ্ড এক্সামৰ ষ্টুডেণ্টে, ঠিক আছে? প্ৰথম কথা, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং, ষ্টুডেণ্ট লাইফত আটাইতকৈ ডাঙৰ মিষ্টেক আমি কি কৰোঁ, যিটো এতিয়া তোমালোকে নিজে ন'টিছ কৰি আছা, কোৱাচোন? প্ৰথম আটাইতকৈ ডাঙৰ মিষ্টেক হ'ল আমি ছ'চিয়েল মিডিয়াত বেছি সময় দিয়া, লগাতকৈ বেছি সময় দিয়া। মই মানিছোঁ এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ হয়, ঠিক আছে? এনি টাইম পঢ়ি থাকিলে তোমালোকৰো বেয়া লাগি যায়, কিবা এটা ৰিফ্ৰেছমেণ্ট লাগে। তুমি তেতিয়া কি কৰা, হোৱাটছএপটো উলিওৱা, লগৰ ল'ৰা ছোৱালীক কথা পাতা, বা ইনষ্টাগ্ৰাম উলিওৱা, বা ফেচবুক উলিওৱা, সেইটো চাই থাকা। এটা কথা যদি মই কৈ থওঁ, ইনষ্টাগ্ৰাম ৰিলছটো যে দেখিছা এণ্ড ইউটিউব শ্বৰ্টছ বহুত বেয়া বস্তু, বহুত এডিক্টিভ হয়। মই নিজে সেই এডিকশ্যনটোৰ পৰা আঁতৰিব চেষ্টা কৰি আছোঁ। ইনষ্টাগ্ৰাম ৰিলছ মানে মই এটা উদাহৰণ দিছোঁ, মই RCB ফেন হয়, তো মই RCBৰ বস্তুবিলাক কি কৰোঁ, গোটেই ৰিলছটো পূৰা চাই দিওঁ 1 মিনিট। তো ইনষ্টাগ্ৰামত এটা এলগৰিথম আছে, তুমি যিটো বস্তু ভাল পোৱা ন, সেই বস্তুটোৱে বাৰে বাৰে আহি থাকিব। তো মই যদি এবাৰ RCB ৰিলছটো 1 মিনিট পূৰা চাই দিওঁ, নেক্সট টাইমৰ পৰা মই যিমানেই ৰিলছ স্ক্ৰল কৰি থাকিম, মই ভাল পোৱা সেই ৰিলছ তেনেকুৱা টাইপৰে আহি থাকিব। তো মই সেইখিনিয়ে চাই থাকিম। কোনোবা ধৰা ল'ৰাই ছোৱালীৰ একাউণ্ট চাই ভাল পায়, ধুনীয়া ছোৱালীয়ে ৰিলছ দিলে ভাল পায়, তো সি যিমান স্ক্ৰল কৰি থাকিব ধুনীয়া ছোৱালীৰ ৰিলছবিলাকে আহি থাকিব। কোনোবা ছোৱালী আছে ধৰা, সি কোনোবা এক্টৰৰ ভিডিঅ' চাই ভাল পায়, যিমান স্ক্ৰল কৰি থাকিব সিমানেই আহি থাকিব। তো ইনষ্টাগ্ৰাম ৰিলছ, ইনষ্টাগ্ৰাম, ফেচবুক কমপ্লিটলি আনইনষ্টল কৰি দিয়া। মই বাৰে বাৰে প্ৰত্যেকটো ভিডিঅ'ত তোমালোকক কৈ আহিছোঁ, ষ্টুডেণ্ট লাইফত আটাইতকৈ ডাঙৰ মিষ্টেক হ'ল ছ'চিয়েল মিডিয়া। ক্লাছ 12লৈকে পূৰা আনইনষ্টল কৰি দিয়া। এইখিনিতে এটা কথা কৈ থওঁ, এটা প্লেটফৰ্ম আছে, মই কি ক'ম, মানে 3rd ক্লাছ 3য় শ্ৰেণীৰ মানুহ আছে তাতে, ঠিক আছে? ইনষ্টাগ্ৰাম ৰিলছ কম্পিটিশ্যন পাতিছে। অসমৰ এটা এডুকেশ্যন প্লেটফৰ্ম আছে, নিজকে কি বুলি ভাবে মই নিজেও নাজানো, ঠিক আছে? তো এটা কথাই কৈছোঁ, ষ্টুডেণ্টৰ লাইফটো ধ্বংস কৰাৰ অধিকাৰ কাৰো নাই। আপুনি যদি এজন অভিভাৱকেও এই ভিডিঅ'টো চাই আছে, আপুনি নিজে ভাবক কেনেকুৱা মানুহৰ আণ্ডাৰত আপুনি নিজৰ ল'ৰা ছোৱালীক পঢ়িব দিছে, ঠিক আছে? অকণমান নিজে ভাবক মানে কথাটো। কাৰণ এফালে মই কৈ আছোঁ ছ'চিয়েল মিডিয়া ইউজ কৰিব নালাগে, অকল মই নহয়, হয়তো আপুনিও কয় সেইখিনি, কিন্তু আপুনি নিজে নাজানে যে সেই মানুহখিনিয়ে কি কৰি আছে। সেইটো আপোনাৰ গাতো ভুল নাই, কাৰণ আপুনি সেইখিনি চকু ৰাখিবলৈ হয়তো আপোনাৰ সময় হোৱা নাই। কিন্তু একবাৰ ইউটিউবত তেওঁলোকৰ প্লেটফৰ্মটো খুলি চাওক, মোৰ লগত প্ৰায় লাগি থাকে। মানে কি কৈছোঁ আৰু, ইমান নিম্ন মানসিকতাৰ মানুহ থাকেনে এখন মানে অসমত। ভিউজৰ কাৰণে, ছাবস্ক্ৰাইবাৰৰ কাৰণে কি কৰি দিছে। সৰু সৰু ল'ৰা ছোৱালীক ৰিলছ বনাবলৈ কৈছে, ৰিলছৰ কম্পিটিশ্যন পাতিছে। ধেত, মোৰ নিজৰ লাজ লাগিছে মানে। বাৰু যি নহওক, প্ৰথম কথা, সেই তেনেকুৱা তথাকথিত শিক্ষাবিদ, তথাকথিত শিক্ষকৰ পৰা যাতে আপুনি নিজৰ ল'ৰা ছোৱালীখিনিক সাৱধানে ৰাখে, সেইটোৱে মই অনুৰোধ জনালোঁ। কাৰণ ধ্বংস হ'বলৈ বেছি সময় নালাগে। তেওঁলোকে যি ৰিলছ কম্পিটিশ্যন পাতিবলৈ ল'ৰা ছোৱালীক উৎসাহ যোগাই আছে, ল'ৰা ছোৱালীয়ে যে কি কৰিব কওকচোন, ইনষ্টাগ্ৰামটো চলাই থাকিব, ৰিলছ। কোনোবাই যদি এতিয়ালৈকে খোলাও নাছিলে, তেওঁলোকক হয়তো আইডল বুলি ভাবে, তেওঁলোকৰ 1 লাখতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে। তো কি কৰিব ল'ৰা ছোৱালীয়ে, সৰু ল'ৰা ছোৱালী, সিহঁতৰ মনটো আমিতো নাজানিম ন। সিহঁতে ভাবিব হয় এইখিনি মানুহে আমাৰ কাৰণে আইডল, মিঠা মিঠা কথা যোনে কয় সিহঁতে সেইটোতে ভুল যাব। তো কি হ'ব, ফলত কি হ'ব কোৱাচোন? জীৱনটো ধ্বংস হ'ব। তোমালোকৰ ওচৰত এজন নিজে এনেকুৱা এজন মানুহে কথাখিনি কৈ আছে, নিজে এক্সপিৰিয়েঞ্চ কৰি আহিছে। অকল মই মেট্ৰিকতে ভাল ৰিজাল্ট কৰা নাছিলোঁ, মই হাই ছেকেণ্ডেৰীটো কৰিছোঁ। বহুত ল'ৰা ছোৱালী মেট্ৰিকত ভাল ৰিজাল্ট কৰি স্তব্ধ হৈ যায়। মই হাই ছেকেণ্ডেৰীটো কৰিছিলোঁ, NITও গৈছিলোঁ, তাৰপিছত মই এতিয়া জবো কৰি আছোঁ, ভাল জব, চবেই জানা গোটেইখিনি কথা। তো মই এইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ, কাৰণ তোমালোকে যাতে কিবা এটা শিকা। তো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং ইজ আনইনষ্টল কৰা ইনষ্টাগ্ৰাম এণ্ড ফেচবুক ইমিডিয়েটলি। কোনো দৰকাৰ নাই। যেতিয়া ক্লাছ 12ৰ পিছত এখন ভাল কলেজত ছিট পাবা, যেতিয়া এখন ভাল NITত ছিট পাবা, যেতিয়া এখন ভাল IITত ছিট পাবা, যেতিয়া এখন ভাল এইমছত ছিট পাবা, বা মেডিকেলত ছিট পাবা, তুমি ইনষ্টাগ্ৰাম ফেচবুকত একাউণ্ট খুলিবা, তোমাৰ বায়'ত লিখা থাকিব ষ্টাডিং এট NIT শিলচৰ, ষ্টাডিং এট IIT গুৱাহাটী, ষ্টাডিং এট গুৱাহাটী মেডিকেল কলেজ, এইমছ দিল্লী। সেই সপোনটো ভাবা। তোমাৰ বায়'ত ইনষ্টাগ্ৰামৰ এতিয়া গেমাৰ, হেছটেগ, আমুক ইউটিউবৰ ফ্ৰেণ্ড, আমুক কিবা, সেইবিলাক লিখাৰ কোনো দৰকাৰ নাই, ঠিক আছে? আৰু ইনষ্টাগ্ৰাম, ফেচবুক, ছেকেণ্ড কথা হোৱাটছএপটো অকল পঢ়া শুনাৰ বস্তু আদান প্ৰদানৰ কাৰণে ইউজ কৰা। তাতকৈ বেলেগ
ভাবৰ আদান প্ৰদান কৰিব নালাগে হোৱাটছএপত এইটো বয়স সকলোৰে কেনেকুৱা হয় জানো কোনোবা ল'ৰা ছোৱালীৰ প্ৰতি আকৃষ্ট হ'ব পাৰে ছোৱালী ল'ৰাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু নিজক কণ্ট্ৰল কৰিব পাৰিব লাগিব ঠিক আছে এজন দাদা হিচাপে তোমালোকক মই এইখিনি কথা কৈ আছোঁ কোনোবাই যদি ৰাতি কাৰোবাৰ লগত দেৰিলৈকে কথা পাতি আছে একো লাভ নাই ঠিক আছে সেনেকুৱা সম্পৰ্ক 1% টিকে জাষ্ট 100%ৰ ভিতৰত 99%ে পিছত ব্ৰেকআপ হয় কান্দি থাকিব লাগিব তুমি ল'ৰাকেইটাক স্পেচিয়েলি কৈছোঁ ঠিক আছে সিহঁতৰ লগত যেতিয়া কথা পাতি একো নহ'ব লাইফত কান্দি থাকিবা পিছত ইনষ্টাগ্ৰামৰ ৰিলছ বনাই আছে কোনোবা মানুহক চাই কোনোবা মানুহৰ উচতনি শুনি ভৱিষ্যতে সেই মানুহৰ নিচিনাকৈ বেকাৰ থাকিব লাগিব তুমিও তোমাৰ ওচৰত এজন দাদা হিচাপে কথাখিনি কৈ আছোঁ মোৰ দৰে বনা মই কোৱা নাই মোৰ নিচিনা জব কৰা কিবা কৰা মোতকৈ ভাল ভাল জববোৰ বহুত আছে UPSC আছে UPSCৰ কাৰণে চেষ্টা কৰা না মই NITত পঢ়িছিলোঁ তুমি IITৰ কাৰণে পঢ়া তুমি মেডিকেলৰ কাৰণে পঢ়া এইমছৰ কাৰণে পঢ়া অকল সেইখিনিয়ে নহয় আৰ্টছতো ভাল আছে তুমি দিল্লী ইউনিভাৰ্চিটিত পঢ়া আৰ্টছত তুমি কমাৰ্চত পঢ়া ভাল কলেজৰ পৰা ট্ৰাই কৰা ন তো ছ'চিয়েল মিডিয়া আনইনষ্টল ছেকেণ্ড কথা ছেকেণ্ড কি ভুল নকৰিবা ছেকেণ্ড এইটো ভুল নকৰিবা যে এতিয়া পঢ়া কথালৈ আহিম কেনেকৈ পঢ়িব লাগে ছেকেণ্ড বহুতে কি কৰে পঢ়োঁতে লিখি নপঢ়ে মুখস্থ কৰে যেনেকৈ অসমীয়া সমাজ বিজ্ঞান এইবিলাক বস্তু বা মেথছ ছায়েন্সৰ কথাও ক'লোঁ লিখি নপঢ়ে জাষ্ট ওপৰৰ পৰা চাই যায় এইটো আমাৰ মনত ৰাখিছে নাই বহিখন জপাই আকৌ এবাৰ চাই লয় সেনেকৈ নহয় তুমি নিজে নাজানা তুমি লিখোঁতে কোনখিনি ভুল হয় গতিকে অসমীয়া সমাজ বিজ্ঞান লিখা ন অসমীয়া সমাজ বিজ্ঞান লিখিলে তোমাৰ কি ভাল হ'ব মেথছ ছায়েন্স চব বস্তু কথাই কৈছোঁ লিখিলে কি ভাল হ'ব তোমাৰ ক'ত ভুল হৈছে তুমি গম পাই যাবা তুমি গম পাবা যে মোৰ এইটো জেগাত ভুল হয় লিখিলে বাৰে লিখিলে সেইটো হেবিট চেঞ্জ হৈ যাব ছেকেণ্ড কথা তুমি কি গম পাবা কিমান টাইম লাগে এটা প্ৰশ্ন অসমীয়া 100 মাৰ্কছৰ আহে ঠিক আছে মই 98 পাইছিলোঁ তেতিয়াই 10 বছৰ আগতে ছ'চিয়েল ছায়েন্স 100 মাৰ্কছৰ আহে মই 97 পাইছিলোঁ যেতিয়াই তুমিও পাবা বহুতে লং এগালমান লিখিব লাগে বুলি ভয় খায় লিখি প্ৰেক্টিছ কৰা যিমানে প্ৰেক্টিছ কৰিবা তোমাৰ মাথাত বস্তুখিনি সোমাই গৈ থাকিব আৰু তুমি গম পাবা কিমান সময় এটা কুৱেশ্যনত তুমি দিব পাৰা লিখি প্ৰেক্টিছ কৰা মেথছৰ ক্ষেত্ৰতো একে বহুতৰ মেথছ কি হয় ষ্টেপ মাৰ্ক ভুল হৈ আহে তো তুমি মেথছটো কৰি প্ৰেক্টিছ কৰা তুমি গম পাবা তোমাৰ কোনটো ষ্টেপত ভুল হৈছে ঠিক আছে মেথছ আৰু ছায়েন্স আমাৰ তাত যদি কোনোবাই পঢ়ি আছে সিহঁতৰ একো টেনশ্যন নাই ভিডিঅ'টোৰ মাজতে ইণ্টাৰাপ্ট কৰি পেলাই কৈ দিওঁ আমাৰ মেথছ এণ্ড ফিজিক্স হাব চেনেলত আমি ইউটিউব আমাৰ এপত মই মেথছ এণ্ড ছায়েন্স কোৰ্চ পঢ়াই আছোঁ সোমবাৰে মঙলবাৰে মেথছৰ ক্লাছ বুধবাৰে বৃহস্পতিবাৰে ছায়েন্স সন্ধিয়া 8টা বজাত হয় বছৰটোৰ কাৰণে ফিজ 1000 হয় গোটেই বছৰটোত জাষ্ট 1000 টকা দিলেই হ'ল আজিকালি এটা ফিজ এমাহতো 1000 নল অসমত আটাইতকৈ কম দামত আৰু আটাইতকৈ বেষ্ট কোৱালিটি মই দি আছোঁ মই নিজে মেথছত 100 পাইছিলোঁ ছায়েন্সত 99 সেই দুটা ছাবজেক্ট পঢ়াই আছোঁ মক টেষ্ট কৰোঁ MCQ কৰাওঁ থিয়ৰী পঢ়াওঁ পাঠৰ এভৰিথিং কৰাওঁ ঠিক আছে অলৰেডি 100 ষ্টুডেণ্ট জইন হৈ আছে কোনোবা যদি জইন কৰিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বা মেথছ এণ্ড ফিজিক্স হাব এপত গৈ ক্লাছ 10ত গ'লেই হ'ল আগৰ ৰেকৰ্ডেডখিনি পাই যাবা একো চিন্তা নাই ইংৰাজী মিডিয়াম অসমীয়া মিডিয়াম চবৰ কাৰণে ঠিক তেনেকৈ ইংলিছ পঢ়াই আছে আকাশ ঘোষ তেওঁ NIT শিলচৰৰ ষ্টুডেণ্ট হয় হাই ছেকেণ্ডেৰীত 93% পাইছিলে মেট্ৰিকত 96% ইংলিছ কিয় পঢ়াইছে জানা সি নিজে ইংলিছত 100 পাইছিলে কোনটো ইউটিউবত ইংলিছত 100 পোৱা মানুহে ইউটিউবত পঢ়াই আছে কোৱা তুমি অসমীয়াৰ নোটছ দিছোঁ কমপ্লিট নোটছ মই নিজে 98 পাইছিলোঁ যিখিনি লিখি কমপ্লিট নোটছ দিয়া আছে জাষ্ট 250 ৰুপিজ দি কিনি ল'লে হ'ল সেইখিনি বাদ দিয়া হ'ল ছেকেণ্ড কথা ক'লোঁ কি ভুল কৰিব নালাগে থাৰ্ড কি ভুল কৰিব নালাগে ৰিভিজন নকৰা বহুতে অকল পঢ়ি গৈ থাকে মোৰ মাজতে ৰামানুজনৰ প্ৰিন্সিপাল ছাৰৰ ইণ্টাৰভিউ এটা লওঁতেও তেখেতে কিছুমান কথা কৈছিলে এজন বাহিৰৰ ৰিচাৰ্চত সেইটো পোৱা গৈছে যে মানুহে যিমান পঢ়ে সিমান পাহৰি যায় তো সেইটো পাহৰাটো তুমি বৰ্তাই মানে পাহৰ যিটো ওলাই যাব মাথাৰ পৰা সেইটো সোমোৱাই ৰাখিবলৈ কি কৰিব লাগিব তুমি ৰিভিজন কৰিব লাগিব এনেকুৱা শেডিউল বনোৱা মই লাগিলে এটা শেডিউল বনাই দিম সপ্তাহত 6 দিন পঢ়া সোমবাৰৰ পৰা শনিবাৰলৈকে দেওবাৰে কি কৰিবা গোটেই সপ্তাহটো যি পঢ়িলা ৰিভিজন কৰা ৰিভিজন বহুত ইম্পৰ্টেণ্ট হয় বহুতে কি ভাবে পঢ়া হোপাকে পঢ়ি থাকিম কামোৰ লাগি যায় ন মোৰো লাগিছিলে তো ৰিভিজন কেনেকৈ কৰিবা কিছুমান টেকনিক ইউজ কৰা ন মই আমাৰ ক্লাছতো শিকাওঁ সেইটো বস্তু MCQ কৰা তুমি ৰিভিজন কৰা মানে কি অকল যি পঢ়িছা সেয়াই নহয় তুমি যি পঢ়িছা সেইখিনিৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিছানে নাই MCQ প্ৰেক্টিছ কৰা মোৰ ওচৰত MCQ বেংক এখনো আছে মই ইয়াৰ পৰা এতিয়া ভিডিঅ' বনাবই লৈছোঁ এইখন ঠিক আছে মই এগালমান CBSE কিতাপ লৈ লৈছোঁ এতিয়া আৰু আছে মোৰ ওচৰত তো প্ৰেক্টিছ কৰা ন তুমি যিমান মন যায় এইখিনি প্ৰেক্টিছ যদি কৰিব মন আছে আমাৰ কোৰ্চত মই মেথছ আৰু ছায়েন্স কৰাই আছোঁ হৈ গ'ল 3টা ভুল ক'লোঁ 4 নম্বৰটো ভুল এইটো হ'ল যে কি ভুল মাল্টিপল টিচাৰক ফ'ল' কৰে
তুমি সেম ক্লাছটো তুমি টিউচনতো পঢ়া, তুমি আহি মোৰ ইউটিউবতো পঢ়া, তুমি আহি বেলেগ এজন চেনেলৰ ইউটিউবতো পঢ়া, তাৰপিছত কি কৰিবা আকৌ কোনোবা হিন্দী ভাল টিচাৰ তেওঁৰ তাতো পঢ়া। এটা বস্তুৱে বাৰে বাৰে পঢ়ি আছা, সময় নষ্ট তোমাৰ হৈ আছেনে নাই? তুমি যিকোনো এটা ফিক্স কৰা ন, হয় মোৰ ভাল লাগিছে মোৰ তাত পঢ়া, যদি ভাল লগা নাই তুমি বেলেগ এটা চেনেলত গৈ পঢ়া। কিন্তু সেম চেপ্টাৰটো বাৰে বাৰে তুমি 3জন 4জনৰ ওচৰত পঢ়ি সময় নষ্ট কিয় কৰি আছা? সময় বহুত মূল্যৱান বস্তু হয়, ঠিক আছে? সময়ক মূল্য দিব শিকিবা। মোৰ কাৰণে 1 মিনিট সময় মূল্যৱান হয়। মই অফিচৰ পৰা অহাৰ সময়তো মই আহিবৰ পৰা বহি যাওঁ, 1 মিনিট সময় মই নষ্ট নকৰি ৰাতি 1টা বজালৈকে, ঠিক আছে? তো মাল্টিপল টিচাৰক ফ'ল' নকৰিবা, যিকোনো এজনক ফ'ল' কৰিবা। লাষ্টৰ কথা, লাষ্ট ইম্পৰ্টেণ্ট পইণ্ট, সেইটো কি? সেইটো হ'ব বেছিকৈ টিউচনত ফ'কাছ কৰা। বহুত ষ্টুডেণ্ট এনেকুৱাও মই দেখিছোঁ, ফাৰ্ষ্ট হাই ছেকেণ্ডেৰীত বেছি হয় এইটো। মই মোৰ কথা কৈছোঁ, মই মেট্ৰিক হাই ছেকেণ্ডেৰী এটা ছাবজেক্টৰো টিউচন লোৱা নাই। হাই ছেকেণ্ডেৰীত টিউচন নোলোৱাকৈ 94% পাইছিলোঁ তেতিয়া, মেথছত হায়েষ্ট 99 অসমৰ ভিতৰত, কেমেষ্ট্ৰিত 98, ফিজিক্সত 96, এটা ছাবজেক্টৰো টিউচন লোৱা নাই। তো তোমালোকেও পাৰিবা ন, কিয় নোৱাৰিবা? আজিকালি ইমান এভেইলেবল আছে ৰিচোৰ্চ। আৰু ক্লাছ 10ৰ কথা কৈছোঁ। ক্লাছ 10ত মই অকল এডভান্স মেথছ লৈছিলোঁ, বাকী একো লোৱা নাই, কাৰণ এডভান্স মেথছত আমাৰ তেতিয়া ভাল টিচাৰ নাছিলে স্কুলত। তো টিউচনত বেছি ফ'কাছ নকৰিবা, 1-2টা টিউচন লোৱা, ঠিক আছে? এনেকুৱাকৈ শ্বেডিউল বনোৱা, স্কুল শেষ হোৱাৰ পিছত সন্ধিয়া 5টা বজা মেক্সিমাম টিউচন খতম হৈ যায় যাতে, যদিও কিবা লৈছা। বহুত ষ্টুডেণ্টে কি কৰে, দেওবাৰ দিনটো টিউচন যায়। দেওবাৰ দিনটো টিউচন গ'লে কি হয় জানা? ৰাতিপুৱা টিউচনলৈ ওলাই যাবা, লগৰকেইটা লগ পাবা, টিউচন ধৰা 11-12টাত শেষ হ'ল, সিহঁতৰ লগত কথা পাতিবা, আহিলা দুপৰীয়া হ'ল 2টা বাজিলে, ভাত খালা, শুই দিলা, সন্ধিয়া হ'ল, ঘৰৰ মানুহৰ লগত কথা পাতিলা, ৰাতি হ'ল, শুই থাকিলা। দেওবাৰ দিনত কি হ'ল? অকল টিউচন গ'লা। তুমি ভাবিছা নেকি অকল টিউচনে তোমাক পাছ কৰাই দিব? বন্ধ দিনটো এজন ষ্টুডেণ্টৰ কাৰণে বহুত ডাঙৰ কথা হয়। যদি এতিয়া স্কুল খোলাৰ দিন চলি আছে, দেওবাৰ দিনটো বহুত ডাঙৰ দিন। যোনকেইটা টপাৰ ষ্টুডেণ্ট হয় ন, সি সপ্তাহৰ বাকীকেইদিন এঘণ্টা পঢ়ে, দেওবাৰে গোটেই দিনটো পঢ়িব। তো তুমিও গোটেই দেওবাৰটো পঢ়া, টিউচন মানিছোঁ 1-2 ঘণ্টা কৰা, তাতকৈ বেছি নহয়। কাৰণ এটা কথা মই আগতেও কৈছোঁ, তুমি 1000টা টিউচন লোৱা, মেথছত বোলে কোনোবা এটা ষ্টুডেণ্ট মেথছত বোলে নোৱাৰে একো, তাক যদি 5টা জেগাত 5টা বেলেগ বেলেগ টিউচন লগাই দিয়ে, সেই 5টা বেলেগ বেলেগ টিচাৰ আৰু বেষ্ট টিচাৰ হ'লেও তাৰ মাথাত সোমোৱাই দিব পাৰিব নেকি? সেই 5জন টিচাৰেতো তেওঁৰ হৈ এক্সামত লিখি নাহে, ষ্টুডেণ্টজনে নিজে লিখিব লাগিব। তো নিজে কেতিয়া লিখিব পাৰিব? যেতিয়া নিজে পঢ়িব সময় হয়। দিনটোত এটলিষ্ট 3-4 ঘণ্টা নিজে পঢ়া, নিজে ইন দ্য চেন্স ন' টিউচন ন' স্কুল, নিজে। সেইখিনি সময় যদি তুমি পাইছা, ভেৰি গুড। নিজে 3 ঘণ্টা 4 ঘণ্টা আৰু বন্ধৰ দিনত 6 ঘণ্টা 7 ঘণ্টা, প্ৰত্যেকজন ষ্টুডেণ্টৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব, 9, 10, 11, 12। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। কেনেকুৱা পালা কমেণ্ট কৰিবা, মই তোমালোকক প্ৰত্যেকটো ক্ষেত্ৰত গাইড কৰিবলৈ ৰেডি আছোঁ।